এডল দুৰন্ত তৰুণ অসমৰ ৰাজনীতিৰ এডল দুৰন্ত তৰুণ তেওঁলোক কিয় ৰাজনীতিৰ প্ৰতি আকৰ্ষিত হ'ল মূল প্ৰশ্ন বহু উচ্চ শিক্ষিত কোনোবা বহু ব্যৱসায়ী বহুত সফল ব্যৱসায়ী এইবাৰ বিধানসভা নিৰ্বাচনত তেওঁলোকে কি পালে নিৰ্বাচনত অৱতীৰ্ণ হৈ কি পালে আৰু কি হেৰুৱালে তেওঁলোকে জয় হলে কি কৰিব কি নকৰিব আৰু পৰাজয় হলে কি কৰিব কি নকৰিব বিধানসভা নিৰ্বাচনৰ এই তৰুণ প্ৰাৰ্থীসকলৰ মনৰ কথাখিনি আমি পাতিবলৈ চেষ্টা কৰিম মই প্ৰথমতেই ষ্টুডিঅ'লৈ আহিব বিচাৰিছো আসলতে গুৱাহাটী বৰ্তমান হৈ যোৱা নিৰ্বাচনৰ যিসকল প্ৰাৰ্থী বিশেষকৈ জেনজি শব্দটো যদি আমি ব্যৱহাৰ কৰোঁ আটাইতকৈ চৰ্চিত প্ৰাৰ্থীগৰাকী বুলি কোন বুলি যদি কোৱা হয় তেতিয়া সকলোৰে মনলৈ আহিব যে গুৱাহাটী চেণ্ট্ৰেল অসম জাতীয় পৰিষদৰ প্ৰাৰ্থী কুংকি চৌধুৰী কুংকি মই স্বাগতম জনাইছোঁ প্ৰথমতে মই অকল কুংকিয়েই নহয় আমাৰ লগত অকণমান যদি যাওঁ যে ৰঙা নদীৰ পৰা ঋষিৰাজ হাজৰিকা বিজেপি মৰিয়নিৰ পৰা ডক্টৰ জ্ঞানশ্ৰী বৰা কিছু সময়ৰ পিছতে সংযোজিত হ'ব সকলোৰে ওচৰলৈকে যাম কিন্তু কুংকি চৌধুৰী প্ৰথম মই তুমি বুলিয়ে কওঁ ন বহুত সৰু যিহেতু প্ৰথম কথাটো হ'ল তোমাক লৈ পেলাই যথেষ্ট চৰ্চা চলিছিলে হঠাৎ কুংকি চৌধুৰী আহিছিলে আৰু যিদিনাখনি তোমাৰ নামটো বা আপোনাৰ নামটো ৰাজহুৱাকে ঘোষণা কৰা হৈছিল তাৰ এদিনৰ পিছতেই ঘোষণা হৈছিল দলীয় টিকট আৰু আমি পোনপটীয়া সম্প্ৰচাৰত আপোনাৰ লগত সংযোজিত হৈছিলোঁ তোমাৰ লগত সংযোজিত হৈছিলোঁ মই প্ৰথমে জানিব বিচাৰিছোঁ যে তুমি বিদেশত অধ্যয়ন কৰিছিলা এটা ব্ৰাইট কেৰিয়াৰ যিটো সাধাৰণতে আমাৰ নতুন প্ৰজন্ম বুলি কোৱাৰ লগে লগে যদিও বা বহুত সলনি হৈছে সেই গোটেইখিনি থৈ তোমাৰ পৰিয়াল সূত্ৰে ব্যৱসায় আছে তাৰ পিছত তুমি ৰাজনীতিলৈ কিয় আহিলা ইমান এটা কমপ্লিকেটেড মানে পৰিৱেশ হয় স্যাৰ প্ৰথমতে এটা কথাই কম স্যাৰ যোনটো সবে কৈ আছে যে বাহিৰত পঢ়িব গৈছিলো গৈ এটা ইমান ব্ৰাইট কেৰিয়াৰ এটা এৰি থৈ আহা বহুতে এনেকে কৈছে এই প্ৰশ্নটো আপুনি নহয় বহুত মানুহে খুদিছে মোক কেম্পেইনৰ সময়ত ইয়াতে এটা কথাই ক'ব বিচাৰো যে মই যেতিয়া লণ্ডনলৈও পঢ়িব গৈছিলো মোৰ কেতিয়াও অবজেক্টিভ নাছিলে যে মই বাহিৰত গৈ তাতে সেটেল হ'ম বা তাতে কিবা চাকৰি কৰিম মোৰ এটাই অবজেক্টিভ আছিলে যে মই আহি নিজৰ পৰিয়ালৰ যোনটো নন প্ৰফিট সোসাইটি আছে হেতুৰ লগতে জড়িত হৈ তাৰ বাবে কাম কৰিবলৈ ঘূৰি আহিম আৰু মাষ্টাৰ্ছ কৰিব যোৱাৰ আগতেও মই 5 বছৰ হেতুৰ লগতে জড়িত হৈ আছিলোঁ শিক্ষা অনুষ্ঠানবোৰৰ লগত জড়িত হৈ কামবোৰ চাই আছিলোঁ যেতিয়া ঘূৰি আহিলোঁ আহি ইমান বছৰটো 6 বছৰ কামেই কৰিছোঁ তাতে এটা বস্তু ৰিয়েলাইজ কৰিলোঁ কাম কৰি থকা সময়ত যেতিয়া এই নিজৰ পৰিয়ালকো দেখিছোঁ যেতিয়া এই গোটেই নন প্ৰফিট সোসাইটি তেওঁলোকে যেতিয়াৰ পৰা বিল্ড কৰিছে যিমান পৰিৱৰ্তন আনিছে ৰাইজৰ বাবে আৰু সেইটোৱে বহুত মোক ইনফ্লুৱেঞ্চ কৰিছে সৰুৰ পৰাই আৰু তেতিয়া সেই কামবোৰ কৰি থাকোঁতেও এনেকৈ বস্তু গম পাইছিলোঁ যে বহুত কাম আমি যোনবোৰ কৰিব বিচাৰোঁ ইণ্ডিভিজুৱেল কেপাচিটিত বা ছ'চাইটিৰ কেপাচিটিত সেই কামবোৰ আমি কৰিব নোৱাৰোঁ কিছুমান ব্ৰডাৰ লেভেলত সেইবোৰ পলিচি লেভেল হওক বা গভৰ্নেন্স লেভেলত সেইবোৰ বস্তুত আমি সেইখিনি আমাৰ এক্সেচিবিলিটি নাই ৰৈ যাব সেইখিনি কাম আমি কৰিব নোৱাৰোঁ বা সেই ইম্পেক্টটো আমি আনিব নোৱাৰোঁ তো সেইবাবে যেতিয়া এনেকুৱা এটা সুযোগ আহিলে অসম জাতীয় পৰিষদৰ পৰা এইটো এনেকুৱা মোৰ কেতিয়াও ফিল নহ'ল যে মই কিবা এটা কেৰিয়াৰ এৰি বা বাদ দি পেলাই মই ৰাজনীতিত বা কিবা এটা নতুন এটা বস্তুত সোমাইছোঁ এইটো ইট ফেল্ট লাইক এ নেচাৰেল এক্সটেনশ্যন যে যোনটো কাম মই ইমান বছৰে কৰি আহিছোঁ যে ৰাইজৰ বাবে আমাৰ এই ল'ৰা ছোৱালীখিনিৰ বাবে তে এইটো ইট ফেল্ট লাইক যে এটা যে ডাঙৰ সুযোগ পাইছোঁ এই মোৰ কমিটমেণ্ট বা মোৰ ৰেছপনচিবিলিটিটো এটা অলপ লাৰ্জাৰ স্কেলত বাট হোৱাই ডু ইউ চুজ দ্য AJP তুমি কৈছা যে বহুতখিনি পলিটিকেল বা অব্লিগেশ্যন থাকি যায় কাম তুমি ৰুলিং পাৰ্টি চুজ কৰিব পাৰিলাহেঁতেন বহু অপশ্যন আছিলে তাৰ ৰুলিং পাৰ্টি নগৈ পেলাইও যদি তুমি আঞ্চলিক পাৰ্টিত থাকিব খোজা ৰুলিং পাৰ্টিৰ এলায়েন্স সহযোগী বহু আঞ্চলিক পাৰ্টি আছিল অসম গণ পৰিষদ আছিল তাৰ পিছতো why AJP Sir, why AJP, sir? মই AJP choose কৰা এটা বহুত কনচিয়াছ ডিচিজন আছিলে মোৰ কাৰণ AJPৰ যোনটো আপুনি দেখিছে মটোটো যে অসম সদায় প্ৰথম হয় চিৰদিন আৰু যোনটো মটো যে অসমক সদায় তেওঁলোকে আগত ৰাখে লগতে অসমক আগত ৰাখাকৈ যোনটো এতিয়া ৰিজনেলিজম যোনটো বস্তু এইটো বহুত ইভলভ হৈছে আগতকৈ আৰু তেওঁলোকে সেই ইভলভ হৈ পেলাই প্ৰগ্ৰেছিভ আৰু ইনক্লুচিভ ৰিজনেলিজম যোনটো তেওঁলোকে প্ৰিচ কৰে সেইটো মোৰ আইডিঅলজি আৰু মোৰ ভিজনৰ লগত মিলে যে ৰিজনেলিজম মানে এইটোৱে নহয় যে আমাৰ নিজৰ যোনটো আইডেণ্টিটি বা কালচাৰ সেইটো প্ৰটেক্ট কৰাই নহয় আমাৰ একেলগে আমাৰ গ্ৰ'থ হওক আমাৰ
নতুন প্ৰজন্মৰ বাবে সেই এম্পাৱাৰমেণ্টটো আনা আৰু গোটেই আমাৰ অসমত যিমানখিনি মানুহ আছে তেওঁলোকক একেলগে লগত আগুৱাই লৈ যোৱা সেই ভিজনটো যোনটো অসম জাতীয় পৰিষদৰ আছে সেই মোৰ নিজৰ ভিজনটোৰ লগত খুব মিলে সেইবাবে মই এই কনচিয়াছলি বিকজ এই বেলেঞ্চটো খুব দৰকাৰ চ' সেইবাবে মই সেই ডিচিজনটো ল'লোঁ হয় মই আৰু আহিম বাৰু কেনেকুৱা লাগিলে তিতা কেহা জ্বলা মিঠা মই অকণমান আৰু বহুখিনি লাইনত আছে অকণমান গৈ আহোঁ মই অকণ ঋষিৰাজ হাজৰিকা এইবাৰ নিৰ্বাচনত আটাইতকৈ বেছি চৰ্চিত যিসকল প্ৰাৰ্থী আছিল তাৰ ভিতৰত ঋষিৰাজ হাজৰিকা আপুনি অন্যতম অত্যন্ত বেছি চৰ্চিত বিভিন্ন ক্ষেত্ৰত চৰ্চিত বহুলভাৱে চৰ্চিত ঋষিৰাজ হাজৰিকা ৰঙানদী সমষ্টিৰ প্ৰাৰ্থী এতিয়া মোৰ প্ৰথম প্ৰশ্নটো হ'ল কেনেকুৱা অভিজ্ঞতা কেনেকুৱা জ্বলা তিতা মিঠা কেহা ৰাজনৈতিক জীৱনৰ প্ৰথমটো ধাপত সক্ৰিয় ৰাজনীতি নিৰ্বাচনত প্ৰত্যক্ষ নিৰ্বাচনত অংশগ্ৰহণ কৰি ঋষি হয় দাদা প্ৰথমে আপোনাক ধন্যবাদ জনাইছো বিশেষকৈ আমাৰ দৰে এটা মধ্যবিত্ত পৰিয়ালত জন্মগ্ৰহণ কৰা ল'ৰা হিচাপে কাৰণ আপুনি জানে যে মোৰ মা এগৰাকী এলপি স্কুলৰ শিক্ষক আছিল আৰু মোৰ দেউতাও এটা খুব এজন মানে শিক্ষাৰ লগত জড়িত এজন ব্যক্তি আছিল কৃষিৰ ক্ষেত্ৰত তো আমি এটা মধ্যবিত্ত পৰিয়ালত জন্মগ্ৰহণ কৰা ল'ৰা হিচাপে যেতিয়া আমাক ভাৰতীয় জনতা পাৰ্টিৰ দৰে এটা বিশ্বৰ সৰ্বাধিককৈ ডাঙৰ ৰাজনৈতিক দল বুলি যাক কোৱা হয় সেই দলৰ প্ৰাৰ্থী হিচাপে যেতিয়া আমাক আগবঢ়োৱা যায় আমাৰ কাৰণে গৌৰৱৰ বিষয় কিন্তু এতিয়া আপুনি যেহেতু সুধিছে যে মোৰ অভিজ্ঞতা মই ৰঙানদীত নিৰ্বাচনটো আচলতে এটা উৎসৱমূলক পৰিৱেশ এটা উৎসৱৰ দৰে এটা পৰিৱেশ মই দেখিবলৈ পাইছিলোঁ যেতিয়া মই টিকট লৈ যেতিয়া ৰঙানদীৰ পৰা গুৱাহাটীৰ পৰা মই যেতিয়া ৰঙানদী সোমাওঁতে জাষ্ট সোমাইছিলোঁ আমাৰ পথালি পাহাৰৰ পৰা মোৰ গৃহলৈকে প্ৰায় আধা ঘণ্টা সময় লাগে খুব বেছিছে বেছি সেই আধা ঘণ্টা সময় ৰাইজৰ মৰম আশীৰ্বাদত মই টিকট লৈ যোৱাৰ দিনাখনি প্ৰায় 8.5 ঘণ্টা সময় লাগিছিল তো ইয়াত মোৰ স্বতঃস্ফূৰ্তভাৱে মোৰ আই মাতৃসকল মোৰ জ্যেষ্ঠসকল মোৰ ককাইদেউসকল মোৰ পিতৃসকল ওলাই আহিছিলে নিজৰ ল'ৰাটোক আশীৰ্বাদ দিবৰ কাৰণে আপুনি যদি দেখে যে গোটেই ইলেকশ্যনৰ সম্পূৰ্ণ ইলেকশ্যন প্ৰক্ৰিয়াটোত ৰাইজৰ যি স্বতঃস্ফূৰ্ত অংশগ্ৰহণ আছিলে এই অংশগ্ৰহণে বুজাব পৰা যায় যে ক'ৰবাত ৰাজনীতিৰ ঊৰ্ধত গৈ ৰাইজে আশীৰ্বাদ দিবৰ কাৰণে নতুন আশা লৈ যেন আমাৰ ওচৰলৈ আহিছিল বা আমাক লগত লৈ আগবাঢ়িছিল আৰু ক'ৰবাত তেওঁলোকে আমাৰ মাজত এটা নতুন সপোন দেখা পাইছিল যে এই ল'ৰাজনে অন্তত কাৰণ আপুনি জানে যে যোৱা 8টা বছৰে মই নেতা হিচাপে নহয় বেটা হিচাপে সেৱা আগবঢ়াইছিলোঁ সেয়া আপুনি বানপানীয়ে হওক বা যিকোনো বিভিন্ন ধৰণৰ সমস্যাই হওক যেতিয়া যিকোনো সমস্যা এটা আমাৰ ওচৰলৈ আহে আমি ৰাজনৈতিক দৃষ্টিকোণেৰে নহয় আমি সামাজিক দৃষ্টিকোণেৰে আমি নৈতিক দায়িত্ব হিচাপে পালন কৰি সদায় সেইবোৰ সমস্যা সমাধান কৰিবৰ কাৰণে চেষ্টা কৰোঁ বহু লোকে কয় যে ঋষিৰাজ হাজৰিকাই কেনেকৈ সম্ভৱ কৰিব পাৰে ক'ত পইচা পায় এনেকুৱা বহু প্ৰশ্ন সোধে কিন্তু আমি ক'ব বিচাৰোঁ যে মানুহৰ যদি কাম কৰা সদিচ্ছা থাকে সকলোতে ধনেই কেৱল একমাত্ৰ উপাদান হ'ব নোৱাৰে আমি এনেকুৱা বহু আছে যে আমি মুখ্যমন্ত্ৰী সাহায্য পুঁজিৰ জৰিয়তে প্ৰায় 2000জন ৰোগীক আমি ৰঙানদী সমষ্টিত চিকিৎসাৰ কাৰণে মুখ্যমন্ত্ৰীৰ জৰিয়তে আমি সাহায্য পুঁজি বিতৰণ কৰিছিলোঁ কাৰোবাক 5,000 কাৰোবাক 10,000 কাৰোবাক 30,000 টকা মুখ্যমন্ত্ৰীয়ে পোনপটীয়া সাহায্য চেক প্ৰদান কৰিছিলোঁ আজি যোৱা 8টা বছৰত আমাৰ গুৱাহাটী মেডিকেল কলেজ আৰু ডিব্ৰুগড় মেডিকেল কলেজত প্ৰায় 500ৰো অধিক আমি আমাৰ ৰঙানদীৰ ৰোগীক ঋষি মই এটা প্ৰশ্ন সুধিব লাগিব হয় সেইখিনিলৈকে যাম কথাটো হ'ল যে আপুনি মই পিছত সুধিম বুলি ভাবিছিলোঁ যদিও আপুনি কথাটো কৈয়ে দিলে সেইকাৰণে মই সুধিব লগা হৈছে যে নিৰ্বাচনৰ পূৰ্বেও আপোনাৰ লগত মই কথা বতৰা হৈছিলোঁ বা অনুষ্ঠানৰ লগত পোনপটীয়াভাৱে সংযোজিত হৈছিলোঁ বহু চৰ্চা চলিছে যে ঋষিৰাজ হাজৰিকাই বহুত ধন টকা পইচা খৰচ কৰিছে ঋষিৰাজ হাজৰিকা বহুত ধনী ক'ত পাইছে ঋষিৰাজ হাজৰিকা ইমানবোৰ পইচা সমান্তৰালভাৱে ঋষি মই সঁচাকৈ কওঁ যে কিছুমান অভিযোগ উত্থাপন হৈছিল আপোনাৰ বিৰুদ্ধে স্পষ্টকৈ ক'বলৈ গ'লে যে ঋষিৰাজ হাজৰিকা বিভিন্ন সিন্ডিকেটৰ লগত জড়িত বুলিও বিভিন্ন ধৰণৰ অভিযোগ উত্থাপন হৈছে নিৰ্বাচনী সভাত বা নিৰ্বাচনৰ সময়ত আপোনাৰ বিৰুদ্ধে প্ৰত্যক্ষ বা ব্যক্তিগত আক্ৰমণ চলিছে সঁচাকৈয়ে ঋষিৰাজ হাজৰিকা বহুত ধনী নেকি মানে সুনীত দা মই ধনীটো হয় কাৰণ মোৰ দৰে ধনী ব্যক্তি চাগে যুৱক চাগে কম হ'ব যাৰ ইমান মা দেউতাক ইমান ককাই ভাই ইমান সংসাৰ থকা মানুহ প্ৰথম কথা আৰু ধনী ডেফিনেশ্যনটো সকলোৰে কাৰণে বেলেগ বেলেগ হ'ব মোৰ কাৰণে ধনী ডেফিনেশ্যনটো হয় যে মোৰ ঘৰত যেতিয়া মই যিকোনো এটা অনুষ্ঠান কৰোঁ হাজাৰ হাজাৰ ৰাইজে নিজে স্বতঃস্ফূৰ্তভাৱে আহে আৰু এই ৰাইজসকলে আহি নিজে যি ধৰণে লাগি পৰে মই আচৰিত হৈ পৰোঁ মই আজিও আপোনাক কৈছোঁ আজি কিছুদিনৰ আগত মোৰ ঘৰত মই ভাগৱত আয়োজন কৰিছিলোঁ এই ভাগৱতত ৰাইজৰ যিটো অংশগ্ৰহণ মই দেখিছিলোঁ মই ভাবিছিলোঁ যে গোটেই চাগে 7 ৰাতি 8 দিনত চাগে মোৰ ঘৰত 5-6 হাজাৰ বা 10,000 মানে ভকত বৈষ্ণৱ হ'ব কিন্তু তাতে প্ৰায়
প্ৰায় ৮০,০০০ৰো অধিক ৰাইজৰ উপস্থিতিয়ে মোক যি ব্যৱস্থা উপস্থিতিয়ে যি পৰিৱেশ নিৰ্মাণ কৰিছিলে আৰু মই নিজে আপোনাক কৈছোঁ যে তাত এনেকুৱা ধৰণৰ ব্যৱস্থা মই দেখিছিলোঁ কোনে ক'ৰ পৰা আহি চাহ বনাই আছে কোনোবাই ভাত খুৱাই আছে ভাতৰ বস্তুনো ক'ৰ পৰা আহিছে মই এইবোৰ নাজানো কোনে আহি ঝাৰু মাৰি আছে মোৰ ঘৰত চাফা কেনেকৈ হৈছে মই নাজানো মই আপোনাক কৈছোঁ যে ৰঙানদীবাসী ৰাইজ মোৰ কাৰণে সঁচাকৈ ভগৱান তুল্য কাৰণ যেতিয়াই মই যেনেকৈ ধৰণে যি ভাবিছোঁ সদায় ৰঙানদীবাসী ৰাইজে কৰিছে আপুনি এটা প্ৰশ্ন সুধিছে যে মোক বাৰে বাৰে বিভিন্ন ধৰণৰ চিণ্ডিকেটৰ ওপৰত বা বিভিন্ন ধৰণৰ হেৰিৰ ওপৰত মোক টাৰ্গেট কৰিব বিচাৰে মই প্ৰত্যাহ্বান জনাইছোঁ মই ৰাজনৈতিক জীৱনৰ লগতে মই সামাজিক জীৱন ত্যাগ কৰি দিম তেওঁলোকে তথ্যৰ ভিত্তিত মোক যদি কিবা যদি মোক উপস্থাপন কৰিব পাৰে ৰাজহুৱা দৰবাৰ হওক প্ৰতিদিন টাইমৰ ষ্টুডিঅ' হওক মই তেওঁলোকক প্ৰত্যাহ্বান জনাইছোঁ তেওঁলোকে তথ্য সহকাৰে আমাক উপস্থাপন কৰা আপুনি জানে যিসকলে মোৰ এই কথাবোৰৰ ওপৰত তথ্য কৰিছিলে তেওঁলোকক ইতিমধ্যে মই মাননীয় মহামান্য আদালতত মই গোচৰ তৰি থৈছোঁ আৰু মই কৈছোঁৱে মই প্ৰত্যাহ্বান জনাইছোঁ মই হিন্দু সনাতনী সভ্যতাক বিশ্বাস কৰা শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাক বিশ্বাস কৰা এজন যুৱক মই খাব নাপালেও মই চোৱা নেচেলেকো আৰু মই সেইকাৰণে কৈছোঁ যে মই প্ৰত্যাহ্বান জনাইছোঁ তেওঁলোকক যে গালি পাৰিব লাগে কাৰণে গালি পাৰিলে প্ৰতিটো মুহূৰ্তত সহ্য কৰি থাকিম এনেকুৱা নহয় ক'ব আমিও পাৰোঁ কিন্তু আমি শালীনতা বুজি পাওঁ আমি মানুহক সমালোচনা কৰিব লাগে কাৰণেই নকৰোঁ আমাৰ কথাটো হৈছে যদি মোৰ ওপৰত কিবা তথ্য আছে মই প্ৰত্যাহ্বান জনাইছোঁ আপুনি কাইলৈ মই সুনীত দাৰ ওপৰত মন যাব মই সুনীত দাৰ ওপৰত 10টা মই আপোনাৰ ওপৰত অভিযোগ লৈ আনিম কিন্তু সেই অভিযোগ তথ্যভিত্তিক হ'ব লাগিব আজি তথ্যভিত্তিক হ'ব লাগে আজি তাৰিখলৈকে তেওঁলোকে কিয় তথ্যভিত্তিক কিবা এটা মোক দাঙি ধৰিব নাই মই প্ৰত্যাহ্বান জনাইছোঁ সুনীত দা আপোনাৰে টক শ্ব' হওক আপোনাৰ ষ্টুডিঅ' হওক মই আহিবলৈ প্ৰস্তুত আছোঁ আৰু মোক তেওঁলোকক মই প্ৰত্যাহ্বান জনাইছোঁ মই সামাজিক জীৱন ত্যাগ কৰিম মই ৰাজহুৱা জীৱন ত্যাগ কৰি দিম যদি তেওঁলোকে মোক তেনেকুৱা ধৰণৰ কোনোবা কাৰ্যৰ লগত মোক জড়িত মোক যদি ব্যৱস্থা আৰু এইখন এটা প্ৰশ্ন জানি ল'বলৈ মন গৈছে যে তুমি ক'লা যে সমাজৰ হকে কাম কৰিবৰ আমাৰ সমাজখনৰ কাৰণে কাম কৰিবৰ কাৰণে তুমি আগবাঢ়ি আহিলা এতিয়া কথাটো হ'ল যেতিয়া সামাজিকভাৱে কাম কৰা হয় তেতিয়া নিজৰ এটা সিদ্ধান্ত সম্পূৰ্ণৰূপে নিজৰ ওপৰত থাকে যে মই কেনেকৈ কাম কৰিম কেনেকৈ কৰি যাম কিন্তু যেতিয়া ৰাজনীতিলৈ অহা যায় তেতিয়া বহু কথা বতৰা আহিল মই খুব স্পষ্টভাৱে কৈছোঁ যে অসমৰ ৰাজনৈতিক প্ৰেক্ষাপটত যোৱা বিধানসভা নিৰ্বাচনত তোমাক লৈ যি ধৰণৰ পৰিৱেশ এটাৰ সৃষ্টি হৈছিল আচলতে হ'ব নালাগিছিল সেই ৰাজনীতিটো আচলতে কোনেও নিবিচাৰে মই নতুন প্ৰজন্ম পুৰণা প্ৰজন্ম বুলি নকওঁ ৰাজনৈতিকভাৱে সচেতন কনচিয়াছ কোনো চিটিজেন কোনো নাগৰিকে সেই ধৰণৰ ৰাজনীতি নিবিচাৰে কোন কি ক'ত কিয় এই ধৰণৰ নহয় ইছ্যু বেছ কোনে কি কৰিব খোজে সেই ৰাজনীতিটো বিচাৰে হঠাৎ আহি পেলাই যেতিয়া সেই কি বুলি ক'ম সেই বেৰাটোৰ মাজত সোমাই যোৱা হ'ল দিনে ৰাতিয়ে কথা বতৰাবিলাক আহিব লগা হ'ল সেইটো অভাৰকাম কেনেকৈ কৰা গ'ল স্যাৰ এইটোৱে প্ৰথমতে মই এটা কথাই ক'ব বিচাৰোঁ স্যাৰ যেতিয়া সোমাইছিলোঁ এটা বহুত চাৰ্টেনিটি লৈ সোমাইছিলোঁ আৰু নিজেও একেবাৰে নতুন কেতিয়াও ৰাজনীতি কৰা নাই মোৰ পৰিয়ালৰ 5টা জেনেৰেশ্যনেই কোনো ৰাজনীতিত নাই যেতিয়া সোমাইছিলোঁ এটা চাৰ্টেনিটি লৈ সোমাইছিলোঁ আৰু খুব ষ্ট্ৰেইট ফৰৱাৰ্ড থিংকিং আছিলে মোৰো যে নাই কিবা যদি আমি এটা ভাল ভিজন লৈ আহিছোঁ ঠিক ইণ্টেনশ্যন লৈ আহিছোঁ ভাল উদ্দেশ্য লৈ আহিছোঁ কাম কৰিবলৈ সমাজৰ বাবে তে সেনেকুৱা ভাবোঁ যে নাই সেনেকৈ আমি কামটো কৰিলে চিধা কামটো সেনেকৈ হ'ব কিন্তু যেতিয়া গ্ৰাউণ্ডত মই নিজে গ'লোঁ কেম্পেইন কৰিবলৈ তাতে আহি গম পালোঁ যে এই বস্তুটো ইমান চিধা সৰল নহয় বহুত কমপ্লেক্স বহুত লেয়াৰ্ছ আছে তাতে মানুহৰ ভাৱনাই আপুনি ধৰক বা তাৰে পৰিস্থিতি যোনটো লোকেল কনটেক্সটে আপুনি ধৰক তাতে বহুত লেয়াৰ্ছ আছে তো সেই চাৰ্টেনিটিটো মই নিশ্চয় সেইটো মই গম পালোঁ যে নাই এইটো খুবেই কমপ্লেক্স নহ'ব আৰু সেই যোনটো জোশ লৈ আহিছিলোঁ যে নাই আহি চিষ্টেম বদলাই দিম চব চেঞ্জ কৰি দিম সেইটো এটা থাকে আৰু কিন্তু সেই জোশটো হেৰুৱা নাই এতিয়াও আছে কিন্তু এতিয়াও বহুত শিকিব আছে যে সেই লেয়াৰ্ছবোৰ আমি এতিয়া যিহেতু একেবাৰে নতুন মই আহিছোঁ সেই লাহে লাহে সেই বস্তুবোৰ শিকিম আৰু যিহেতু এতিয়া এটা পাৰ্টিৰ তলত আছোঁ আৰু যিহেতু মিত্ৰজোঁট দলৰ তলত আছোঁ চবেই আছে গাইড কৰিবলৈ চ' সেই শিকিবলৈ আহিছোঁ আৰু বাকী যোনখিনি আপুনি ক'লে যে আহি যোনখিনি কথা হ'ল মোৰ লগত এই তিতা কেহা বস্তুখিনি সেইখিনি স্যাৰ এটা কথাই ক'ম যে মোৰ ৰেজিলিয়েঞ্চটো সদায় আগৰ পৰাই আছিলে মোৰ আগৰ পৰাই মই যেতিয়া কামো কৰিছিলোঁ মোৰ সেই ৰেজিলিয়েঞ্চটো সদায় আছিলে আৰু এইবাৰো যেতিয়া আহি এটা নতুন এনেকুৱা এটা জেগাত সোমালোঁ প্লেটফৰ্ম এটাত হয় ষ্ট্ৰাগলছটো চব জাৰ্ণিতে আহিব তো ইয়াতেও এক্সপেক্ট কৰিছিলোঁৱে তো সেইকাৰণে কেতিয়াবা ভয় খোৱা নাই সদায় নিজৰ লক্ষ্যত স্থিৰ হৈ আছিলোঁ যে এইটো মোৰ ভিজন এইখিনি মই কাম কৰিব লাগে আৰু মোৰ যোনটো মধ্য গুৱাহাটীলৈ যোনটো মোৰ ভিজন আছিলে সেইখিনি মানুহৰ আগত লৈ যোৱাটোৱে মোৰ মেইন অবজেক্টিভ আছিলে চ' মই সেইটো কাম কৰি গৈ আছিলোঁ
তে সেইকাৰণে যিহেতু সব জাৰ্নিতে সব ইয়াতে এটা ষ্ট্ৰাগল আহিবই স্পীড ব্ৰেকাৰ আহিবই তো সেইটো আমি নিজে ৰেজিলিয়েণ্ট হৈ ভয় নোখোৱাকৈ মানুহৰ ছাপৰ্ট লৈ মধ্য গুৱাহাটীবাসী ৰাইজে ইমান ছাপৰ্ট কৰিছে অসমবাসী ৰাইজে ইমান ছাপৰ্ট কৰিছে তো সেই ছাপৰ্টটো লৈ মই নিজৰ কামত স্থিৰ হৈ মই ভয় নোখোৱাকৈ থিয় হৈ আছিলোঁ সো সেইটোৱে কম মই এটা কথা তোমাক কওঁ নিৰ্বাচনৰ জয় পৰাজয়টো সেইটো 4 তাৰিখে বা ৰাইজে নিৰ্ধাৰণ কৰিব কিন্তু তুমি এই কম দিনত মানুহৰ বহুত আশীৰ্বাদ পাইছা মই অকল গুৱাহাটী চেণ্টাৰ মধ্য গুৱাহাটী সমষ্টি বুলি কোৱা নাই শদিয়াৰ পৰা ধুবুৰীলৈকে সামাজিক মাধ্যমতে হওক সংবাদ মাধ্যমতে হওক বা অন্যান্য সকলো মাধ্যমতে হওক মই আশা কৰিম জয় পৰাজয় পিছৰ কথা তোমাৰ ৰাজনৈতিক গোটেই জীৱনটো পৰি আছে যে তুমি যাতে সেই যিটো আশীৰ্বাদ ৰাইজৰ যিটো গুডউইল সেই মানে অনেষ্টিটো যাতে তুমি আগলৈ ৰাখা মই প্লেনিঙৰ বিষয়ে আহিম মই পোনে পোনে মৰিয়নি যোৰহাটলৈ যাব বিচাৰিছোঁ ৰাইজৰ দলৰ ডক্টৰ জ্ঞানশ্ৰী বৰা আমাৰ লগত সংযোজিত হৈছে জ্ঞানশ্ৰী প্ৰথমতে স্বাগতম জনাইছোঁ শুভেচ্ছা জনাইছোঁ যেহেতু কঠোৰ বা তুমুল প্ৰতিদ্বন্দ্বিতা হোৱাৰ খবৰ আমালৈ আহিছে তাৰপিছতে মই বিভিন্নজন আছে জ্ঞানশ্ৰী মই যদি তালিকাখন কওঁ এফালৰ পৰা মধ্য গুৱাহাটীৰ কুংকি চৌধুৰী আৰু ৰঙানদীৰ ঋষিৰাজ হাজৰিকা দুলীয়াজানৰ পৰা ধ্ৰুৱজ্যোতি গগৈ আমৰিৰ পৰা বিক্ৰম হাঞ্চে নাওবৈচাৰ পৰা বসন্ত দাস বাওঁখুংৰিৰ পৰা ৰূপম চন্দ্ৰ ৰায় আৰু পৰ্বতঝৰাৰ পৰা আয়ুব হুছেইন গোটেই নতুন প্ৰজন্মৰ প্ৰাৰ্থীসকলে আছে জ্ঞানশ্ৰী মই এটা কথা প্ৰথমতে জানিব বিচাৰিম যে এইটো প্ৰশ্নৰ সন্মুখীন বহুবাৰ আপুনি হৈছে বা তুমি হৈছা কথাটো হ'ল এটা চৰকাৰী চাকৰি এৰি অহাৰ পিছত নিৰ্বাচনত অৱতীৰ্ণ হ'লা সমাজ সেৱা ৰাজনীতিলৈ আহিলা নিৰ্বাচনটোৱে কি দিলে আৰু নিৰ্বাচনটোৱে কি শিকালে জ্ঞানশ্ৰী প্ৰথমতে মই আজি আপোনাৰ অনুষ্ঠানটিত বহি থকা প্ৰতিজন নতুন প্ৰজন্মৰ প্ৰাৰ্থী সকলোলৈকে শুভেচ্ছা জনাইছোঁ নিৰ্বাচনৰ ফলাফল সকলোৰে আশাজনক হওক আৰু অনাগত দিনবোৰত সকলোৱে যুঁজখন কৰি যাওক ফলাফল যিয়েই নহওক তাৰ ঊৰ্ধত গৈ সকলোৱে এইদৰে অতি সাহসেৰে অতি আচলতে উৎসাহেৰে যুঁজখন কৰি যাওক সময়বোৰ এদিন সকলোৰে ভাল হ'ব দ্বিতীয়তে কি শিকিলোঁ আৰু কি পালোঁ পালোঁ ৰাইজৰ মৰম বহুত বেছি ভাল পোৱা বহুত বেছি বিশ্বাস আস্থা আৰু আচলতে কেতিয়াবা মানুহে কল্পনা নকৰাকৈ মানুহে আশা নকৰাকৈ জীৱনটো সলনি হৈ যায় সুনিদা মোৰ বাবেও কথাবোৰ তেনেকুৱাই হৈছে চাকৰিটোৰ পৰা যিদিনা পদত্যাগ কৰি গুৱাহাটীলৈ আহিছিলোঁ আপোনাক সেদিনাও লগ পাইছোঁ প্ৰথমটো দিনতে গুৱাহাটীত ভৰি থৈ ৰাইজৰ দল যোগদান কৰাৰ আগতেই আপোনাক কৈছিলোঁ যে মই নিৰ্বাচন নেখেলোঁ সেইটো স্থিতিতে মই আছিলোঁ থাকিবলৈ খুজিছিলোঁ যে কাম কৰোঁ ফিল্ডত যাওঁ শিকোঁ তাৰ পাছত নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিম অনাগত দিনৰ নিৰ্বাচনত কিন্তু তাৎক্ষণিকভাৱে তাৰ পৰৱৰ্তী 2টা মাহত মোৰ হাতত 35 দিন আছিল 35টা দিনত জীৱন একেবাৰে সলনি হৈ গ'ল আৰু প্ৰতিদ্বন্দ্বী হোৱাৰ অনুভৱটো সুকীয়া আগতেও মই ৰাজনীতিত আছোঁ 21ৰ নিৰ্বাচনটোত খুব সক্ৰিয়ভাৱে ষ্টাৰ কেম্পেইনাৰ হিচাপে কাম কৰিছিলোঁ অখিলদাৰ বাবে দলৰ অন্যান্য প্ৰাৰ্থীসকলৰ বাবে কিন্তু তাত শিকা আৰু নিজে প্ৰাৰ্থী হৈ শিকাৰ কথাখিনি যথেষ্ট বেলেগ প্ৰতিটো দিনতে বহুত ন কথা শিকি আছোঁ আৰু প্ৰত্যেকটো দিনেই শিকি থাকিব লাগিব অনাগত দিনত এটা বস্তু শিকিছোঁ যে মই মৰিয়নিত শিকা আটাইতকৈ গুৰুত্বপূৰ্ণ লেছনটো এইটো হ'ল এইবাৰ নিৰ্বাচনত এইটো প্ৰত্যেকজন ৰাজনীতি কৰিব খোজা নেতাৰ বাবেও প্ৰত্যেকজন ব্যক্তিৰ বাবেও আচলতে গুৰুত্বপূৰ্ণ এটা শিকনি যি পথেৰে নেতাসকল গাড়ী লৈ ওলাই যায় সেই পথেৰেই কিন্তু সাধাৰণ জনতা ভোট দিবলৈ খোজকাঢ়ি ভোট কেন্দ্ৰলৈ যায় গতিকে পথকেইটাই ৰাইজৰ বাবে কেৱল ভৱিষ্যত নিৰ্ণয় নকৰে যিজন প্ৰাৰ্থিত্ব প্ৰত্যাশী তেওঁৰ ভৱিষ্যতো নিৰ্ণয় কৰে আৰু মৰিয়নিত এবাৰ কোন জয়ী হ'ব তাৰ উত্তৰটো মৰিয়নিৰ পথে নিৰ্ণয় কৰিব বুলিয়ে মই ভাবোঁ প্ৰথমটো কথা গতিকে সেই যাত্ৰা সকলোৰে ভালে বাবে সুচল হোৱাটো সেই যাত্ৰা সকলোৰে বাবে সুগম হোৱাটো খুব দৰকাৰী জ্ঞানশ্ৰী মই এটা কথা সংযোজন কৰোঁ সংবাদ মাধ্যমৰ লগত প্ৰায় জড়িত থকা প্ৰায় 18 বছৰ হ'ল 2009 চনৰ লোকসভা নিৰ্বাচন 2011 চনৰ বিধানসভা নিৰ্বাচন 2014ৰ লোকসভা 16ৰ বিধানসভা 19ৰ লোকসভা 21ৰ বিধানসভা আৰু 24ৰ লোকসভা নিৰ্বাচন আপোনাৰ যিটো সমষ্টি আৰু আপোনাৰ যিগৰাকী প্ৰতিদ্বন্দ্বী মই সন্মান সহকাৰে কওঁ ৰূপজ্যোতি কুৰ্মীক লৈ প্ৰতিটো নিৰ্বাচনতে কিছুমান তেখেতৰ ভাষ্য তৰল মন্তব্য তৰল ভাষ্যক লৈ আমি বাতৰি কৰোঁ
তেখেতৰ কিছুমান কথা বতৰাক লৈ আমি বাতৰি কৰিব লগা হয় যে আজি ৰূপজ্যোতি কুৰ্মীয়ে এনেকৈ হাঁহিলে, আজি ৰূপজ্যোতি কুৰ্মীয়ে এনেকৈ টিটকাৰি মাৰিলে। মই সন্মান সহকাৰে কৈ আছোঁ, সেই ৰাজনীতিটোৱেই মৰিয়নিত ৰূপজ্যোতি কুৰ্মীয়ে 2006 চনৰ পৰা কৰি আছিল। কিন্তু জ্ঞানশ্ৰী, মই আনুষ্ঠানিকভাৱে কওঁ, এইবাৰ নিৰ্বাচনত কিন্তু ডক্টৰ জ্ঞানশ্ৰী বৰাৰ ৰাজনীতিয়ে ৰূপজ্যোতি কুৰ্মীক সেই ৰাজনীতিটোৰ পৰা আঁতৰাই আনিবলৈ বাধ্য কৰালে। জিকে হাৰে সেইটো পিছৰ কথা, সেইটো মৰিয়নিবাসীয়ে ৰায় দিব, সেইটো ইভিএমে ক'ব, সেইটো 4 তাৰিখে ওলাব। কিন্তু ৰূপজ্যোতি কুৰ্মীক সংযত কৰা, ৰূপজ্যোতি কুৰ্মীক ইছ্যু ভিত্তিক তথ্যভিত্তিক ৰাজনীতি কৰিবলৈ বাধ্য কৰাৰ বাবে সম্পূৰ্ণ ক্ৰেডিট আপোনালৈ বা কুংকিৰ ওচৰলৈ আহিব বিচাৰিছোঁ। সেই একেটা প্ৰশ্নকে যদি মই কৰোঁ, ইয়াতো সীমা সমস্যা নাই যদিও ইফালে আছে অলপ কিছু, কিন্তু পাহাৰ অঞ্চল যথেষ্ট আছে। আপোনাৰ সমষ্টিত মাটিৰ পট্টাৰ এটা ডাঙৰ সমস্যা। আপোনাৰ কি পৰিকল্পনা আছে? মই দেখিছোঁ নিৰ্বাচনৰ সময়ত স্পৰ্টছো পিন্ধি পিন্ধি পাহাৰৰ ঘূৰি ফুৰা। খুব কম সময়তে ৰাইজে তোমাক আস্থাত ল'লে, বিশ্বাসত ল'লে। যদি জনপ্ৰতিনিধি হোৱা, সেই কোনখিনি সমস্যাৰ প্ৰথমে প্ৰিফাৰেঞ্চ হ'ব? হয় স্যাৰ, মই যেতিয়া প্ৰথমতে সাৰ্ভে কৰি মানে কোনখিনি প্ৰতিশ্ৰুতি মই মানুহখিনিক আগবঢ়াবলৈ যেতিয়া মই বহিছিলোঁ, ভাবিছিলোঁ, এটা কথাই ভাবিছিলোঁ যে কেতিয়াও মিছা প্ৰতিশ্ৰুতি নিদিওঁ। যোনখিনি কাম মই তেওঁলোকক কৰি দিব পাৰোঁ, সেইখিনিয়ে মই প্ৰতিশ্ৰুতি ৰাখি তেওঁলোকৰ আগত আগুৱাই যাম। তো সেই 5টা প্ৰতিশ্ৰুতি যোনটো মই আগবঢ়াইছিলোঁ, তাৰ ভিতৰত প্ৰথমটোৱে হৈছিলে আমাৰ যোনটো আৰ্টিফিচিয়েল ফ্লাডছৰ কথা, যোনটো আমি দেখি আহিছোঁ এই যোৱা কেইটামান দিনত যোনটো ইনচিডেণ্টছ হৈছে, এক্সিডেণ্ট হৈছে আৰ্টিফিচিয়েল ফ্লাডছ লৈ, সেই বস্তুটো বহুত ডাঙৰ সমস্যা আমাৰ চেণ্ট্ৰেল গুৱাহাটীত বুলি নহয়, গোটেই গুৱাহাটীতে আপুনি ক'ব গ'লে। তো এইটো লৈ পেলাই আমি মোৰ মানে যোন পৰিয়ালৰ ছ'চাইটি, শ্ৰীমন্ত শংকৰ একাডেমী ছ'চাইটি 2017ত ৰুলিং গভৰ্ণমেণ্টত এটা প্ৰজেক্ট প্ৰপ'জেল আমি দিছিলোঁ, য'ত আমি গভৰ্ণমেণ্টক কৈছিলোঁ যে আমি এটা পাইলট প্ৰজেক্ট এটা আমি চলাম, আমাৰ নিজৰ খৰচা দিয়ে আমি চলাম। আৰু সেই গোটেই প্ৰজেক্টটোত আমাৰ যেতিয়া ইঞ্জিনিয়াৰিং কলেজ যোনখন আমাৰ গিৰ্জানন্দ চৌধুৰী ইনষ্টিটিউট মেনেজমেণ্ট, তাৰে আৰু কিছুমান বাহিৰা প্ৰফেচনেলছ, IIT প্ৰফেচাৰ্ছবোৰ লৈ আমি সেই প্ৰজেক্টটো বনাইছিলোঁ। তো যদি মই জয়যুক্ত হৈ আহোঁ, মই বিচাৰোঁ যে সেই প্ৰজেক্টটো যেন মই আকৌ ফৰৱাৰ্ড কৰি সেইখিনিৰ ওপৰত মই চাইণ্টিফিক ৱেত এই ফ্লাডটো যদি মিটিগেট কৰিবলৈ সেইখিনি মই কাম কৰি আগবাঢ়ি যাব খুজিছোঁ। দ্বিতীয় যোনটো প্ৰতিশ্ৰুতি মই আগবঢ়াইছিলোঁ সেইটো হ'ল আমাৰ নতুন প্ৰজন্মৰ বাবে যে স্কিল হাব চেণ্টাৰ্ছ, যে এই স্কিল হাব চেণ্টাৰ যদি আমি কনষ্টিটুৱেঞ্চিত খুলিব পাৰোঁ, ইয়াৰে ল'ৰা ছোৱালীখিনিয়ে নিজৰ জবৰ বাবে, নিজৰ চাকৰিৰ বাবে, আৰু যদি নিজে কিবা এটা যদি আৰম্ভ কৰিব বিচাৰিছে, বিকজ আজিকালি ল'ৰা ছোৱালী নিজেও ষ্টাৰ্টআপ হওক বা নিজে এণ্টাৰপ্ৰিনৰশ্বিপ কিছুমান নতুন বস্তু কৰিব বিচাৰে। তো সেইবাবে যদি আমি এটা ভাল ছাপৰ্ট ছিষ্টেম যদি আমি বনাব পাৰোঁ, যে তাতে আহি তেওঁলোকে স্কিলছখিনি গ্ৰহণ কৰি নিজে কিবা এটা কৰিব পাৰে বা যি চাকৰি তেওঁলোকে ইচ্ছা কৰিছে সেইটোত আগুৱাই যাব পাৰে, তো সেইটো এটা প্ৰতিশ্ৰুতি মই আগবঢ়াইছিলোঁ। 3 নম্বৰ প্ৰতিশ্ৰুতিটো আছিলে যোনটো একেবাৰে বেছিক আৰু ৰিলেটেড টু আপোনাৰ বানৰ সমস্যা, যোনটো হ'ল মেইন জাবৰৰ প্ৰপাৰ। এতিয়া ভাবক আমি 2026 আৰু এতিয়ালৈ আমাৰ এটা প্ৰপাৰ গাৰ্বেজৰ প্ৰপাৰ কালেকশ্যন আৰু চাইণ্টিফিক ডিছপ'জেল ছিষ্টেম নাই। আৰু এইটো হ'ল আমাৰ মেইন চেণ্ট্ৰেল গুৱাহাটী, ভাবক, মই ৰুৰেল এৰিয়াজৰ কথা কোৱাই নাই। তো এইটো এটা সমস্যা, আৰু এইটো কমপ্লিটলি ৰিলেটেড টু আমাৰ বানৰ, বিকজ এই বস্তুবোৰ নাথাকাৰ কাৰণে সেই বস্তুটো প্ৰব্লেমটো এফেক্ট কৰে, বানৰ প্ৰব্লেমটো। আৰু আপোনাৰ যোনটো মই 4 নম্বৰ আহিছোঁ, পাৰ্কিঙৰ সমস্যা আমাৰ চেণ্ট্ৰেল গুৱাহাটীত বহুত বেছি। যিমান আমাৰ ইয়াতে কনজাষ্টেড এৰিয়াজ আছে, ফাঁচী বজাৰ হওক, পল্টন বজাৰ হওক, এইবোৰ জাগাত, পাণ বজাৰ, এইবোৰ জাগাত পাৰ্কিঙৰ সমস্যাৰ কাৰণে সেই বজাৰবোৰ বহুত এফেক্ট হৈছে এতিয়া। তো সেইবোৰৰ যদি আমি ভাল হাইটেক পাৰ্কিং চলিউশ্যনছ দিব পাৰোঁ, তে মানুহৰ বাবে বহুত কনভিনিয়েণ্ট হ'ব, আৰু বজাৰ আৰু গোটেই তাৰে লোকেল ইকনমিটোৰ কাৰণে খুব ভাল হ'ব। আৰু লাষ্টত যোনটো মই এটা দিছিলোঁ, যোনটো হ'ল আমাৰ গেছৰ পাইপলাইনৰ, সেইটো কাম অলৰেডি এই চলি থকা গভৰ্ণমেণ্টেও ছাৰ্ভে কৰি আছে, আৰম্ভ কৰিছে। তো মোৰ এটাই ইয়াতে মোৰ ৰোল হ'ব যে মই সেই বস্তুটো যিমান পাৰে জল্দি PNGয়ে যেন ফাষ্টাৰ ৰোল আউট কৰি কামখিনি আৰু আগুৱাই দিয়ে, সেইটো মই ৰাখিছোঁ। আৰু যেতিয়া মই কেম্পেইন কৰি ইমান দিন ঘূৰিলোঁ, এই গোটেই 16টা ৱাৰ্ডত বেলেগ বেলেগ ধৰণৰ সমস্যা আছে, আৰু সেইবোৰ আহি থকা দিনত যদি মই জয়যুক্ত হৈ আহোঁ, সেইখিনি একেলগে মিলি আমি সেইখিনি সমস্যাবোৰ সমাধান কৰিব চেষ্টা কৰিম। আৰু আপুনি যোনটো কৈছে এতিয়া তাতে পাহাৰ অঞ্চলত তাতে ভূমি পাটাৰলৈ সেইটো বহুত ডাঙৰ সমস্যা, তাতে এতিয়াও ৰাস্তা নাই, ৰাস্তা ঘাট নাই, পানীৰ সমস্যা, আৰু কিছুমান জাগাতো আপোনাৰ পাইপলাইন আহি গৈছে কিন্তু তাতে পানীৰ ছাপ্লাই অহা নাই। তো এইবোৰ জাগাই জাগাই বহুত সমস্যা আছে। আৰু শিক্ষা অনুষ্ঠানবোৰতো মই গৈছোঁ, তাতেও দেখিছোঁ যে বেছিক ইনফ্ৰাষ্ট্ৰাকচাৰ ইছ্যুজ আছে, ৰিচোৰ্চেছৰ ইছ্যুজ আছে। কিছুমান জাগাত আপোনাৰ টিচাৰ্ছ নাই, বা টিচাৰ্ছে যোনখিনি ৰিচোৰ্চেছ পাব লাগে ল'ৰা ছোৱালীক পঢ়াব সেইখিনি পোৱা নাই, বা তেওঁলোকৰ প্লেগ্ৰাউণ্ডখিনিয়ে বাৰু ঠিক হোৱা নাই। প্ৰশ্ন উত্থাপিত হয় যে কুংকি চৌধুৰী অসমত থাকিবনে নাথাকে বা কি হ'ব নেক্সট
এটা কথা মই লগতে কওঁ যে দলীয় নেতৃত্বই যথেষ্ট সুবিধা দিছে আপোনাৰ দলৰ নেতা লৰিণজ্যোতি গগৈ ইতিমধ্যে সকলোৱে কৈছে যে কিমান আশা আছে আকাংক্ষা আছে এই গোটেই কথাখিনি কিদৰে পৰিকল্পনা লোৱা হৈছে হয় স্যাৰ প্ৰথম কথা যে আপোনালোকে ক'লে যে হয় যদি ইফ আপোনাৰ গভৰ্ণমেণ্ট আহে অপজিশ্যনৰ আমাৰ গভৰ্ণমেণ্ট আহে আৰু আমি যদি জিকি কনষ্টিটুৱেঞ্চিৰ পৰা কাম কৰিবলগীয়া হয় স্যাৰ এটা কথাই হ'ব স্যাৰ সেইটো সুবিধা হ'ব যদি নাহে গভৰ্ণমেণ্ট যদি নাহে বাট ইউ আৰ ইলেক্টেড হয় সেই স্যাৰ সেইটো কথাই যদি মই ইলেক্টেড কনষ্টিটুৱেঞ্চিৰ পৰা আৰু গভৰ্ণমেণ্ট তেওঁলোকৰ ফৰ্ম হয় স্যাৰ এটা কথাই মই মানে ফ'কাছত কৈ এতিয়া ক'ব বিচাৰোঁ সকলোকে যোনে নহওক যে আমাৰ ইণ্টাৰেষ্টটো হ'ব লাগে যে পাব্লিক ইণ্টাৰেষ্টটো ফাৰ্ষ্ট সেইটো আমাৰ ফ'কাছ হ'ব লাগে যে এইটো নহয় যে এইটো দলৰ হিচাপে মই এইখিনি কাম কৰিব বিচাৰিছোঁ আমাৰ কথাটো হ'ল যে আমি ৰাইজৰ বাবে আমি কি কৰিব পাৰোঁ সেই ৰাইজৰ যেতিয়া বাবে আমি কিবা এটা কৰিব বিচাৰিছোঁ সেইটো এটা কমন বস্তু হ'ব লাগে হয় তাৰ পৰা বহুত আমাৰ প্ৰব্লেম আহিব পাৰে অপজিং ভিউজ আহিব পাৰে কিবা এটা কাম কৰিব গ'লৈ কিন্তু আমি সেইটোত নেগ'চিয়েট কৰিব লাগিব হয় আৰু যেতিয়া তেওঁলোকৰ গভৰ্ণমেণ্ট ফৰ্ম হ'ব আমাৰ তেওঁলোকৰ ছাপৰ্ট লাগিবই যিয়ে কাম নকৰোঁ কিয় আমি তো সেই নেগ'চিয়েশ্যন আৰু এলায়েন্সটো সদায় লাগিব যদি তেওঁলোকৰ গভৰ্ণমেণ্ট ফৰ্ম হয় আৰু হয় যদি বহুত ভাবোঁ যদি বহুত প্ৰব্লেম হয় যে বহুত আমাক প্ৰব্লেম কৰিছে বা ডিফিকাল্টি কৰিছে কাম কৰিবলৈ তেতিয়া হয় আমাৰ এতিয়া ইণ্ডিয়াত এটা পাৰ্লিমেণ্টাৰী প্ৰচেছ আছে আমাৰ ছিষ্টেম আছে কমিটিজ আছে ফ'ৰামছ আছে লিগেলছ এটা কোৰ্ট আছে আমি যদি সেইখিনি ইনষ্টিটিউশ্যনছবোৰ ইউজ কৰিব পাৰোঁ তো সেইবোৰ ইউজ কৰি আমাৰ কাম আমি আগুৱাই লৈ যাব পাৰোঁ আৰু ৰাইজৰ যোনটো বেকিং আৰু ৰাইজে যদি আপোনাৰ কামটোক ছাপৰ্ট কৰে তেতিয়া কোনো শক্তিও আপোনাক ৰখাব নোৱাৰে যেনেকৈ গাৰ্ণেশী বাই নিজে ক'লে যেতিয়া পাব্লিকৰ আপোনাৰ বেকিং থাকিব যে পাব্লিকৰ কাৰণে আমি এই কামটো কৰিব বিচাৰিছোঁ আৰু তেওঁলোকে যেতিয়া মাতটো মাতিব তেতিয়া কোনো আপোনাৰ অপজিশ্যনে হওক যোনেই নহওক কিয় কেতিয়াও সেইটো কাম ৰখাব নোৱাৰে আৰু যোনটো প্ৰশ্ন আপুনি ক'লে যে মই ইয়াতে থাকিম নে নাথাকিম ছাৰ মই সদায় ইয়াতেই থাকিম আৰু এটা কথাই ক'ম হাৰা জিকাটো থাকেই কিন্তু হাৰিলেও ইয়াতেই ৰাইজৰ মাজত হৈ তেওঁলোকৰ বাবে যি সমস্যা আছে তেওঁলোকৰ যি ভইচ আছে সেইটো সদায় ৰেজ কৰিম আৰু নতুন প্ৰজন্মৰ যিখিনি প্ৰব্লেমছ আছে তেওঁলোকে কি বিচাৰিছে সেইটো লৈ সদায় তেওঁলোকৰ সমস্যা হওক যি হওক সদায় তেওঁলোকৰ লগত থাকিম আৰু তেওঁলোকৰ মাতখিনি মই মাতিম লিডাৰশ্বিপে দিছে না সুবিধাখিনি তেনেকৈ কৈছে নে আপোনালোক মিলিত হৈছে হয় আৰু ছাৰ যিহেতু এই অপজিশ্যন এলায়েন্সৰ যিহেতু একেলগে আহিছে তেওঁলোকে সকলোৱে এটা বস্তুৱে বিচাৰিছে যে পৰিৱৰ্তন আনিব বিচাৰিছে তেওঁলোকে বিচাৰিছে যে অসমৰ ৰাইজৰ এটা মানে চেঞ্জ হওক তেওঁলোকৰ যোনবোৰ ফ্ৰাষ্ট্ৰেশ্যনছ আছিলে ইমান বছৰে চলি থকা চৰকাৰখনৰ পৰা সেইখিনি বস্তু যেন আমি ফিক্স কৰিব পাৰোঁ যেন ছল্ভ কৰিব পাৰোঁ যিহেতু গোটেই অপজিশ্যন এলায়েন্সৰ দলৰ এটাই কমন গ'ল এতিয়া তো সেই গ'লটো লৈ পেলাই চবেই বেকগ্ৰাউণ্ডত বহুত সহায় সহযোগিতা আৰু ছাপৰ্ট কৰি আহিছে এই গোটেই কেম্পেইনৰ সময়তো আৰু মই এইটোৱে বিশ্বাস ৰাখিছোঁ আৰু আশা ৰাখিছোঁ যে জিকাৰ পিছতো তেওঁলোকে সেই ধৰণৰ ছাপৰ্টে দিব নিশ্চয় যাব বিচাৰিছোঁ ঋষিৰাজ হাজৰিকা মই আপুনি কোৱা কথাকেইটাৰ মাজত যথেষ্ট আমাৰ মাজত আৰু বহু কথা পাতিছোঁ কিন্তু হয় পূৰ্বৰ নাওবৈচা সমষ্টি এতিয়া ৰঙানদী আৰু নাওবৈচা হ'ল আমি আমাৰ নাওবৈচা সমষ্টিটোৰ বাবে চাগে দুৰ্ভাগ্য আপুনি মোৰ নিজৰ সমষ্টি ৰঙানদী বুলি কৈছে হয় মোৰ নিজৰ সমষ্টি ৰঙানদী যে দুই এক বিৰল ব্যতিক্ৰমক বাদ দি আমি আমাৰ এজন যোগ্য জনপ্ৰতিনিধি আমি বিচাৰি নাপালোঁ উন্নত সমষ্টিবিলাক যেতিয়া আমি দেখোঁ অসমৰ তেতিয়া আমাৰ বেয়া লাগে যে আমাৰ জনপ্ৰতিনিধিজন তেনেকুৱা নহয় কিয় ইমান কৰ্মদক্ষ নহয় কিয় এতিয়া মোৰ গাঁৱৰে বা আমাৰ সমষ্টিৰে বিভিন্ন জেগাত দেখা পাওঁ যে তামোল পাণ দোকানৰ কাৰণে মানুহ নাহৰলগুন ইটানগৰলৈ যাব লগা হয় ছিকিউৰিটি গাৰ্ডৰ কাৰণে হায়দৰাবাদলৈ যাব লগা হয় বেংগলোৰ যাব লগা হয় দিল্লী যাব লগা হয় মই যদি আপোনাৰ পৰা জানিব বিচাৰোঁ যে এই কথাখিনি বা এই সমস্যাখিনি সমাধানৰ বাবে আপোনাৰ কি পৰিকল্পনা আছে দাদা ইতিমধ্যে আমাৰ ইয়াৰ ওপৰত পৰিকল্পনা আমি ইতিমধ্যে সমাপ্ত কৰিছোঁ আমি 5 তাৰিখৰ পৰাই আমি যদি ভগৱন্তৰ আশীৰ্বাদত ৰঙানদীবাসী ৰাইজে যদি আমাক ভাবাৰ ধৰণে যদি ফলাফল দিছে মই আপোনাক কৈছোঁ অহা 6 তাৰিখে আমি এটা এনাউন্স কৰিব আছোঁ ইতিমধ্যে এপ প্ৰস্তুত হৈছে যে ৰঙানদী অঞ্চলৰ যিসকল যুৱকে বৰ্তমান ৰঙানদীৰ বাহিৰত বিশেষকৈ বহিৰাগত আমাৰ বাহিৰৰ ৰাজ্যসমূহত কৰ্মৰত আছে
তেওঁলোকে কি কামত তেওঁলোকে নিয়োজিত হৈ আছে আৰু কিমান দৰমহাৰ বিনিময়ত হৈ আছে, তেওঁলোকৰ মিনিমাম ৱেজেছটো কিমানত তেওঁলোকে কাম কৰি আছে, তাৰ ওপৰত এটা আমি ছাৰ্ভে ইতিমধ্যে আৰম্ভ কৰিবৰ কাৰণে ইতিমধ্যে এটা আমাৰ যিটো ৰাজস্থানৰ যিটো টিমে এই গোটেই এপবোৰ ডেভেলপ কৰি আছিল, তেওঁলোকে ইতিমধ্যে আমি এটা এপ ডেভেলপ কৰিছোঁ। আমি 6 বা 7 তাৰিখে সেই এপটো আমি লঞ্চ কৰি দিয়া এটা পৰিকল্পনা কৰিছোঁ। কাৰণ কিয়নো যে আপুনি প্ৰথমতে শুদ্ধ তথ্যটো নোহোৱালৈকে মই যিকোনো এটা পৰিকল্পনা কেৱল মুখৰ কথাত কৰিলে কামবোৰ নহ'ব। কাৰণ আমি মুখৰ কথাত কথা কৈ কাম কৰা নেতা আমি ৰঙানদী পূৰ্বৰ নাওবৈচাত আমি বহুত দেখিলোঁ, যিসকলে কেৱল ধৰ্মৰ ভিত্তিত ৰাজনীতি কৰিলে, যিসকলে কেৱল আমাক অকল বানপানী সমস্যা সমাধানটোকে একমাত্ৰ সমস্যা হয়। আজি বানপানী সমস্যা সমাধান আমাৰ কাৰণে এইটো এটা সমস্যা হয়, কিন্তু কেৱল সমস্যা নহয়। আমাৰ কাৰণে বানপানী সমস্যা সমাধান হ'ব লাগিব, ৰাস্তা ঘাট হ'ব লাগিব। তাৰ লগে লগে মই বিশ্বাস ৰাখোঁ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰী হোৱাৰ লগে লগে এই বানপানী সমস্যা, ৰাস্তা ঘাটৰ সমস্যা স্বতঃস্ফূৰ্তভাৱে সমাধান হ'ব। কিন্তু তাতোতকৈ ডাঙৰ কথাটো হৈছে যে আপুনি যোনটো কথা কৈছে যে আমাৰ যিসকল যুৱ প্ৰজন্মই আজি অনিচ্ছা সত্ত্বেও নিজৰ মাতৃ নিজৰ পৰিয়ালৰ পৰা গৈ আঁতৰি গৈ আজি বেংগলোৰ হায়দৰাবাদত গৈ চিকিউৰিটি গাৰ্ড কৰি থাকিব লগা হৈছে। এই ল'ৰাবোৰক আমি যিসকলে ভাল কাম কৰি আছে তেওঁলোকে নিজৰ ইচ্ছাকৃতভাৱে কৰি আছে বেলেগ কথা, কিন্তু বহু লোক এনেকুৱা আছে যে তেওঁ তাত চিকিউৰিটি গাৰ্ড কৰি থাকিব নিবিচাৰে, কিন্তু ঘৰখনক পোহপাল দিয়াৰ স্বাৰ্থত তেওঁৰ সপোন থাকে যে মই 3 বছৰ মই বেংগলোৰ হায়দৰাবাদত থাকিম, মই ঘূৰি আহি পিনি ঘৰত টিং কেচলা মই নতুন কৰিম, মই মোৰ ভনীজনীক বিয়া দিম, মাৰ চকুটো মই অপাৰেশ্যন কৰিম। আৰু কেতিয়াবা এনেকুৱা হৈছে সুনীতা, মই নিজে দেখিছোঁ, মুখ্যমন্ত্ৰীৰ জৰিয়তে মই কৰিছোঁ যে সেই সপোন দেখি যোৱা ল'ৰাবোৰৰ কেতিয়াবা ঘূৰি অহাৰ পৰিৱৰ্তে তেওঁলোকৰ মৃতদেহো ঘূৰি মই নিজে প্ৰায় যোৱা 6-5টা বছৰত প্ৰায় 4-5টাকৈ মৃতদেহ মই নিজৰ ৰঙানদীলৈ মই ঘূৰাই আনিছোঁ। আৰু মই তেতিয়া মই পৰিকল্পনা কৰিছিলোঁ যে যদি ভগৱন্তৰ আশীৰ্বাদত যদি জনাৰ্দনে যদি আমাক জনমত প্ৰদান কৰে আৰু আমি যদি 2026ত যদি বিধায়ক হিচাপে আহোঁ, মোৰ প্ৰধান কামেই হ'ব যে অহা 2-3টা বছৰৰ ভিতৰত গ্ৰাম্য পৰ্যটনে হওক বা আমাৰ কৃষি ক্ষেত্ৰকে হওক, আজি আপুনি যদি চাই যে ৰঙানদীত গ্ৰাম্য পৰ্যটনৰ এটা সাংঘাতিক এটা সম্ভাৱনা আছে, স্কোপ আছে আজি সাংঘাতিক। আপুনি যদি চাই যে ৰঙানদী পাৰত আমাৰ হতাজান বাৰ্ড চেঞ্চুৰী আছে। আজি সেই হতাজানত আমাৰ চৰাইক চাবৰ কাৰণে ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তৰ পৰা মানুহ আহে, আজি বিভিন্ন দেশৰ পৰা পৰিভূমি চৰাই আহে, কিন্তু আমি হতাজানখনক জানো আজি আমি বিশ্ব দৰবাৰত চিনাকি কৰি দিবলৈ আমি সক্ষম হলো নে? আজি হতাজানখনে নিজৰ অস্তিত্ব সংকটত গৈ আছে। আজি আমি হতাজানখনক যদি আজি আমি টুৰিজিম সেক্টৰ হিচাপে ডেভেলপ কৰিলোহেঁতেন, আজি আপুনি যদি চাই কিমিন, আমাৰ অৰুণাচল কিমিন, আমাৰ যিটো আমাৰ সীমান্তৱৰ্তী যোনটো অঞ্চল আছে, ইমান ধুনীয়া প্ৰাকৃতিক সৌন্দৰ্য আছে। আমি সেই অঞ্চলসমূহত যদি আমি গ্ৰাম্য টুৰিজিম, গ্ৰাম্য পৰ্যটনৰ যদি উন্নয়নৰ জৰিয়তে যদি আমাৰ থলুৱা মিচিং সম্প্ৰদায়ৰ যদি লোকসকলক যদি আমি সৰু কটেজ ডেভেলপ কৰি যদি আমি ৰঙানদী দুই পাৰে যদি এটা পৰিৱেশ নিৰ্মাণ কৰিলোহেঁতেন, মই ভাবোঁ যে আমি অতিকৈ 4-5 হাজাৰ ল'ৰাক তাৰ আজি কৰ্মসংস্থাপন কৰিব পাৰিলোহেঁতেন। আৰু যেতিয়া বগলীজানৰ অঞ্চলৰ আজি 5 নং অঞ্চলৰ আজি পহুমৰা অঞ্চলৰ ল'ৰাজনে যেতিয়া ঘৰত থাকি দিনে টকা 2000কৈ ইনকাম কৰিব পাৰিব, মই ভাবোঁ কেতিয়াও সেই ল'ৰাজনে গৈ বেংগলোৰ হায়দৰাবাদত চিকিউৰিটি গাৰ্ড কৰাৰ কথা চিন্তা নকৰে। আজি তাৰ কাৰণে যোৱা 2টা বছৰে আমি ৰঙানদী মহোৎসৱ নামেৰে এখন মহোৎসৱ আৰম্ভ কৰিছিলোঁ। আমি নিজৰ সাধ্য অনুযায়ী যে যাতে ৰঙানদীক যাতে আমি ভাৰতবৰ্ষত যাতে পৰিচয় কৰিব পাৰোঁ। আপুনি চাগে জানে যে আজি কিছুদিনৰ আগত যোৱা বছৰ আমাৰ পানৰ শিল্পী জুবিন গাৰ্গ ডাঙৰীয়াৰ উপস্থিতিত আমি এখন ৰঙানদী ৰঙালী মহোৎসৱ পাতিছিলোঁ। সেইকেইটা দিনত প্ৰায় আমাৰ 4000 গৰাকী নাচনীয়ে একেলগে তাতে বিহু প্ৰদৰ্শন কৰিছিল। আৰু সেইকেইটা দিনত গোটেই অসমখন ৰঙানদী হৈ পৰিছিল। এখন বিহু মেলাৰ জৰিয়তে যদি 4000 গৰাকী ছোৱালীক যদি একত্ৰিত কৰি আমি যদি ৰঙানদীক যদি অসমৰ বুকুত যদি আমি জাকত জিলিকা কৰি তুলিব পাৰোঁ, মই ভাবোঁ আহিবলগীয়া সময়ত ৰঙানদীৰ 25000 যুৱকক যদি একত্ৰিত কৰি যুৱ শক্তিক যদি একত্ৰিত কৰি আমি জুবিন দাই কোৱা ধৰণে যদি যুৱ শক্তি আমি বিচাৰোঁ, আমি সমাজ গঢ়িব পাৰোঁ বুলি যদি ভাবি লওঁ, আৰু আহিবলগীয়া সময়ত যদি আমি সঁচাকৈ কেৱল বজাৰ আমাৰ পথাৰ আমাৰ এই কথাবোৰ কেৱল আমি আছে হেংদাং লোৱা নাই, ললে হেংদাং ৰক্ষা নাই, আমি এনেকুৱা ধৰণৰ কথাবোৰ কেৱল মনত নকৈ যদি আমি হাতে কামেৰে আৰম্ভ কৰোঁ, মই ভাবোঁ দাদা যে মই কৈছোৱেই যে যদি ৰাইজে যদি মোক নিৰ্বাচনত জয়ী কৰিছে, মই কৈছোঁ যদি 5 বছৰৰ ভিতৰত যদি অতি কমেও 2000 জন যুৱকক যদি মই ৰঙানদীত কৰ্মসংস্থাপন প্ৰদান কৰিব নোৱাৰোঁ, অহা 5 বছৰ পাছত মই নিৰ্বাচন নেখেলোঁ। আজি সেই কথাও আপোনাক অন কেমেৰা ঋষি মই এটা কথা সুধোঁ, কথাখিনি সুধি পেলাই ভালেই লাগিছে বাৰু। মই
কিন্তু মই এটা কথা জানিব বিচাৰোঁ যে বিভিন্ন কথা ওলাইছে বা বিভিন্ন ৰাজনৈতিক কথা বাৰু ঋষিৰাজ হাজৰিকাৰ গুৰু আচলতে কোন ৰাজনৈতিক গুৰু কোনোবাই কয় মানৱ ডেকাৰ কথা ওলাইছে কোনোবাই কয় পীযুষ হাজৰিকা ঋষিৰাজ হাজৰিকাৰ গুৰু কোনোবাই কৈছে ঋষিৰাজ হাজৰিকাৰ গুৰু জয়ন্ত মল্ল বৰুৱা কোনোবাই আকৌ কয় ঋষিৰাজ হাজৰিকাৰ গুৰু ডক্টৰ হিমন্ত বিশ্ব শৰ্মা কোনোবাই আকৌ ক'ব খোজে যে ইয়াত নহয় এইবিলাক একো নহয় ঋষিৰাজ হাজৰিকাৰ শিপাডাল আচলতে অসমত নায়েই কোনো মানৱ ডেকা বা কোনোবা পীযুষ হাজৰিকা বা কোনোবা জয়ন্ত মল্ল বৰুৱা বা ডক্টৰ হিমন্ত বিশ্ব শৰ্মাও নহয় খুব দীঘলীয়া বোলে শিপাডাল কিমান সেই আচলতে কি কথাটো কি হয় চাওক দাদা আমি মোৰ সদৌ অসম ছাত্ৰ সন্থাৰ জৰিয়তে মোৰ ৰাজনৈতিক জীৱনৰ মোৰ সামাজিক জীৱনৰ আৰম্ভণি হৈছিল মোৰ সামাজিক জীৱনৰ আৰম্ভণি হৈছিল মই উত্তৰ লখিমপুৰ আঞ্চলিক ছাত্ৰ সন্থাৰ মই সাংগঠনিক সম্পাদক হিচাপে মোৰ সামাজিক জীৱনৰ আৰম্ভণি হৈছিল আৰু পিছলৈ ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ জৰিয়তে মোৰ ব্যক্তিত্ব নিৰ্মাণ হৈছে আৰু আজি অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই আমাক বটবৃক্ষ ৰূপে আমাক তেখেতে প্ৰতিটো মুহূৰ্তত আমাক গুৰু হিচাপে আমাক আগুৱাই নিছে আজি মোৰ জ্যেষ্ঠ ভাতৃ পীযুষ হাজৰিকা ডাঙৰীয়া জয়ন্ত মল্ল বৰুৱা ডাঙৰীয়া মানৱ ডেকা ডাঙৰীয়াকে আৰম্ভ কৰি প্ৰত্যেকজন ব্যক্তি আজি দিলীপ শইকীয়া ডাঙৰীয়া প্ৰত্যেকে আমাক দিহা পৰামৰ্শ আগবঢ়াইছে আজি মই আপোনাক কৈছো ভাৰতীয় জনতা পাৰ্টিৰ আপুনি এনেকুৱা এটা দল এই দল হোৱাৰ লগে লগে ই এটা ৰাজনৈতিক দলৰ লগে লগে এটা পৰিয়াল ইয়াত প্ৰত্যেকক ইয়াত সহায় কৰে ইয়াত উপদেশ প্ৰদান কৰে যেনেকৈ এখন ঘৰত প্ৰত্যেকে পৰস্পৰক আগবাঢ়ি যাবৰ কাৰণে সহায় কৰে আজি ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক মই বিশেষকৈ ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ লগত মোৰ ৰাজনৈতিক সম্পৰ্কৰ লগে লগেও এটা মোৰ আত্মিক সম্পৰ্ক এইটো কাৰণে আছে যে আপুনি জানে যে আজি যোৱা এবছৰৰ আগত এটা মোৰ ডাঙৰ মোৰ দুৰ্ঘটনা ঘটিছিল মোৰ দুৰ্ঘটনাটো ইমান ডাঙৰ আছিল যে বহু লোকে ভাবিছিল যে মোৰ ভাগৰ মৃত্যু হৈছে কিন্তু ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই এজন আজিহে মই ভাৰতীয় জনতা পাৰ্টিৰ প্ৰাৰ্থী হৈছো সেই সময়ত এজন কাৰ্যকৰ্তা হিচাপে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই যি দায়িত্ব পালন কৰিলে মোৰ পিতৃ মাতৃ জীয়াই থকাহেঁতেন সেই দায়িত্ব হয়তো মোৰ পিতৃ মাতৃয়ে কৰিলেহেঁতেন সেইকাৰণে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ প্ৰতি মোৰ ৰাজনৈতিক ঊৰ্ধত গৈ এটা মোৰ আত্মিক সম্পৰ্ক আছে যদি মোৰ পিতৃ মাতৃয়ে পৃথিৱীত জীয়াই থাকিলে যিমান শ্ৰদ্ধা সন্মান মোৰ পিতৃ মাতৃৰ কাৰণে থাকিলে হয় সিমানে সন্মান মোৰ আজি ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ কাৰণে আছে মই বাৰম্বাৰ কৈছো এবাৰ মোৰ জন্ম মোৰ পিতৃ মাতৃয়ে দিছে আৰু পিছৰ এই পুনৰ যেতিয়া এক্সিডেণ্টৰ পাছত যি মোৰ পুনৰ জন্ম হৈছে ৰঙানদীবাসী ৰাইজৰ আশীৰ্বাদত হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ সান্নিধ্যত হৈছে বুলি মই বিশ্বাস কৰোঁ আৰু সেইকাৰণে মই কৈছো যে ৰাজনৈতিক আপোনাৰ গুৰুতকৈ আটাইতকৈ ডাঙৰ কথাটো হৈছে যে মোৰ এই সকল ব্যক্তিৰ সান্নিধ্যত মই আগবাঢ়িছো আজি মানৱ ডেকাক যদি আপুনি চাবলৈ যায় যে মানৱ ডেকা ডাঙৰীয়াৰ দিহা পৰামৰ্শত আজি আমি কাম কৰিবলৈ আমি সাহস পাওঁ আজি মানৱ ডেকা ডাঙৰীয়াই লখিমপুৰখনক যি ধৰণে নিৰ্মাণ কৰিছে আমি তাৰ পৰা অনুপ্ৰাণিত হওঁ আমি কাম কৰিবই লাগিব তাৰ কাৰণে আমি বাধ্যপৰক কাৰণ কিয় যে মানৱ ডেকা ডাঙৰীয়াই যোৱা 5 বছৰ যি ধৰণে লখিমপুৰক উন্নয়ন কৰিছে ৰঙানদী সমষ্টিত যিজন বিধায়ক হ'ব নিশ্চয় ঋষি মই এটা কথা কওঁ যে অন ৰেকৰ্ড বহুকেইটা কথা তুমি বুলিয়ে কৈছো কৈ দিলা যেহেতু যথেষ্ট আমি ব্যক্তিগতভাৱে তুমি বুলিয়ে মাতবা কিন্তু এই কথাখিনি অন ৰেকৰ্ড হ'ল পিছত কিন্তু কথাখিনি শুনিব লাগিব কিবা ক'বা ঋষি শেষত ঋষিৰাজ হাজৰিকা কিন্তু সুদীপ দা মোৰ এটা ৰিকুৱেষ্ট থাকিব আপুনি এই ভিডিঅ'টো ৰাখিব কাৰণ মোৰ বয়স বেছি হোৱা নাই কাৰণ ময়ো কথাৰ পৰা আঁতৰি যাব পাৰোঁ পথভ্ৰষ্ট হ'ব পাৰোঁ আপুনি ৰঙানদীৰ এজন আপুনি সচেতন ভোটাৰ হিচাপে আহিবলগীয়া সময়ত যাতে মই পথভ্ৰষ্ট হ'লে যাতে আপুনি মোক পথ দেখুৱাব পাৰে মই আশা ৰাখিম যাতে এই ভিডিঅ'টো আপুনি ৰাখি যাতে মোক সদায় এইটো মনত ৰাখি থয় যে মই ২৫০০ যুৱকক কৰ্ম সংস্থাপন দিয়াৰ প্ৰতিশ্ৰুতি কিন্তু আপোনাৰ ষ্টুডিঅ মই এটা কথা কওঁ ঋষিৰাজ হাজৰিকা যে যদি কিবা কাৰণত যদি পথচ্যুত হয় আপোনাক আটাইতকৈ বেছি কটু ভাষাৰে চোকা ভাষাৰে এইটো ষ্টুডিঅ'ৰ পৰা সমালোচনা কৰা হ'ব এইটো ষ্টুডিঅ'ৰ পৰাই কাৰণ কোনো কথাত সেই কথাত আৰু কম্প্ৰমাইজৰ কথা নহয় নিজৰ যিখিনি ইচ্ছামতে কাম কৰিবলৈ গৈছে আপুনি সফল হওক মই তাকে আশা কৰিলোঁ আপোনাক ধন্যবাদ জনাইছোঁ শেষত কুণকৃষ চৌধুৰী ক্লোজিং ৰিমাৰ্কছ বুলি যদি কওঁ মই আটাইকেইটা ধ্ৰুৱ তেখেতৰ ৰাজনৈতিক কিছু ব্যস্ততাৰ কাৰণে ডিচি মিটিং থাকিব নোৱাৰিলে গোটেইখিনি কথা শুনিলে শাসক বিৰোধী মই আজি আৰু কোনো ক্ৰিয়া প্ৰতিক্ৰিয়ালৈ যাব খোজা নাই কিন্তু সকলোৰে কাম কৰাৰ স্পৃহা আছে গতিকে অনাগত সময়ত আমি
সক্ৰিয় ৰূপত দেখা পাম বুলি আশা কৰিব পাৰোঁনে সম্পূৰ্ণকৈ? হয়, আপুনি পুৰা আশা কৰিব পাৰে আৰু ইয়াতেই থাকিম আৰু আপোনালোকৰ মাজতে থাকিম, ৰাইজৰ মাজতে থাকিম আৰু যোনখিনি এটা ভিজন লৈ আহিছোঁ, ৰাজনীতিত নামিছোঁ, সেই ভিজনটো লৈ সদায় সেইটো মেইনটেইন কৰি আগুৱাই যাম আৰু এটাই আশা ৰাখিছোঁ যে ৰাইজে যেনেকৈ ইমান কম সময়ত এইবাৰ নিৰ্বাচনত যেনেকৈ মোক মৰম, আশা আৰু আশীৰ্বাদ দিছে, হয় বহুত দিছে আৰু মই সেইটোৱে আশা ৰাখিছোঁ তেওঁলোকে সদায় আহি থকা দিনতো মোক এনেকৈ যেন মৰম আৰু আশীৰ্বাদ যেন সদায় দি থাকে আৰু সেই আশীৰ্বাদটো লৈ আগবাঢ়ি যাম। যেনেকৈ কাম কৰিবলৈ অহাৰ কাৰণে মৰম আশীৰ্বাদ দিছে, কেতিয়াবা যদি নেত্ৰী হৈ নেতা হৈ ভুল কৰে ৰাইজে কিন্তু বেয়াও পাব, সমালোচনাও কৰিব। হয় হয়, আৰু সেইটোৱে চবতছে ডাঙৰ চেলেঞ্জ হ'ব মোৰ যে তেওঁলোকে যদি মোক বেয়া পায় বা কিবা এটা এনেকুৱা হয় যেন সেইখিনি মই তেওঁলোকৰ আগত মানে পিক পইণ্টটো পাবলৈ বৰ সহজ, মেইনটেইন কৰাটো বহুত ডাঙৰ কথা। সেইটোৱে মই আশা কৰোঁ যে তেনেকুৱা কোনো ধৰণৰ মানে বেয়া কথা কাৰোৰে নাহক। মই সকলোকে শুভেচ্ছা জনাইছোঁ।